নমস্কাৰ মা পদুমী গড ফাৰ্মৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আজি আমি মা পদুমী গড ফাৰ্মৰ স্বত্বাধিকাৰী মোৰ মানুহজন দিবাকৰ কলিতাৰ এটা এক্সক্লুচিভ সাক্ষাৎকাৰ ল'ম। মই কিবা কিবি সুধিম, তেওঁ পটককে কি এনচাৰ দিয়ে মই চাম। আমিতো 6-7 বছৰ হেৰি কৰিলো ন, বেলেগে ইণ্টাৰভিউ লাগে, মই তেখেতৰ ইণ্টাৰভিউ ল'ম দেই। আজি প্ৰথম তুমি পানী বাঢ়ি আনিছা প্ৰায় 2 কিলোমিটাৰ আঁতৰৰ পৰা, তোমাক কেনেকুৱা লাগিছে? এনেটো বিজয়ক গালি পাৰি থাকা, পানী লৈ যা পানী লৈ যা। নাই, কামত কষ্ট আছে, গালি পাই মই যথেষ্ট মৰম কৰো, সেইটো কথা নাই, কষ্ট আছে কিন্তু ভালো লাগে। এতিয়া বিজয় তাতে সি 50টা মান ছাগলী তাতে ঘৰত আছে, তাকো কৰি বেচাৰা দুখ দিয়ে নাই। এটা দাদা আছে, তো ছাগলী খিনি পানী খাবই লাগিব, সেয়ে মই নিজে লৈ আহিছো। কষ্ট অলপ হৈছে বাৰু, মোৰ ইমান মানে এনেকে কৰবাতো অভ্যাস নাই। সৰুতে পাহাৰত গৈছিলো, মই খৰি কাটিছিলো, তাতে আনা গৈছিল, কিন্তু আজি 3-4 বছৰ এনেকে পানী টেঙা বা এনেকে অভ্যাস নাই। দমকলটো কোনোবা চোৰ কৰি লৈ গ'ল, কষ্ট অলপ হৈছে। তাৰমানে মই কিয় তোমাক এইটো সুধিলো যে নিজে কৰা আৰু বেলেগে কৰা কষ্টটো তাৰমানে বুজি পাইছা নাই, সেইকাৰণে। না ষ্টাফৰ সদায় কষ্ট হয়, মানিব লাগিব সেইটো কথা। এতিয়া দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়ো। তুমি জীৱনত এতিয়ালৈকে 3টা কাম কৰিলা। প্ৰথম তুমি কৰিছিলা টেৰামাত পাৰ্চেছ মেনেজাৰ, ছেকেণ্ড কৰিলা ছাগলী ফাৰ্ম, আৰু থাৰ্ড এতিয়া আমাৰ নতুনকে ডিপাৰ্টমেণ্টেল ষ্ট'ৰখন। 3টা কামৰ ভিতৰত তুমি কোনটো কাম বেষ্ট বুলি ভাবা একৰ্ডিং টু ইউ? যদি একবাৰতে ক'ব লগা হৈ যায় যে মোৰ মনে বিচৰা কামটো প্ৰিয় কামটো ছাগলী, কিন্তু তেৰেমাৰ জবটো আমাক এইখিনি পৰ্যায়লৈ অহালৈ যথেষ্ট সহায় কৰিছে, সেইটো কৰিব নোৱাৰি। সেই আমি ৰুম ভাড়াত থকাৰ পৰাই তেতিয়া মই ষ্টাফ আছিলো, কিন্তু আৰু মই দোকানী নহয়, দোকানটো মোৰ ফালৰ পৰা মই সেইটো কথা কোৱা নাই, কিন্তু মোৰ দ্বাৰা সেইটো মই ভাল নালাগে। দোকানটো মোৰ একেবাৰে ভাল নালাগে। তেতিয়াহ'লে চলাব নোৱাৰিবা দোকান? নহয়, দোকান চলিব, কিন্তু সেইটো এটা বিজনেছ। কিন্তু মই কাষ্টমাৰৰ লগত ডিলিং বা ছাগলীত যেনেকে মই ইনভলভ হৈ গৈছো বা ভাল লাগিছে, কিন্তু দোকানত মোৰ কিবা অলপ মানে এনি টাইম বহি থাকি বৰিং লাগে নে কি লাগে, তেওঁৰো কষ্ট আছে। ইয়াত কৰি বহুত আৰাম কাম সেইটো, দোকানত বহি থাকিব লাগে, নন ষ্টপ পইচা লৈ থাকিব লাগে, 10 টকা 20 টকা 30 টকা 40 টকা এটাৰ পিছত এটা আহিয়ে থাকে। মানসিক শান্তি আছে। কিন্তু ছাগলীত মই এনেকে কথা কিমান কষ্ট হৈছে, 2 কিলোমিটাৰ পানী কঢ়াই আনিছো, বা ইয়াত দেখা পোৱাৰ লগে লগে দুখ ভাগৰ কষ্ট চব শেষ হৈ গুচি গ'ল। কিন্তু সেয়ে দোকানৰ কামটো, মই দোকানী হৈ জন্ম লোৱা, দোকানে মোক নোখোৱাই, মানে নোখোৱাই বুলি ক'লে বেয়া হ'ব, দোকানে বহুত ভাল এইটো কাম, কিন্তু মই চইচ নকৰো। মোৰ এইটো জীৱনৰ ভুলেই হ'ল বা কি নাজানো, কিন্তু মই ছাকচেছ হ'ব নোৱাৰিম চাগে দোকানী হিচাপে। বাৰু ব্যক্তিগতভাৱে ক'ব গ'লে চব কামৰ ভিতৰত ময়ো ছাগলীৰ কামটোৱে ভাল পাইছো। মই গুৱাহাটীৰ ছোৱালী হ'লেও ছাগলীখিনি মই এৰি এতিয়া চলিব নোৱাৰো, মোৰো ঠিক তেনেকুৱাই, ছাগলী এৰি মই চলিব নোৱাৰো। মিষ্টাৰে যদি কয় যে আজি পৰা ছাগলী ফাৰ্ম নকৰো, কিন্তু মই সেইটো হ'ব নিদিও কেতিয়াও, মানে তেখেতেতো নকয় বাৰু, ময়ো কেতিয়াও মানে এই বস্তুটো হয়তো মৰালৈকে থাকিব। আমাৰ ফাৰ্ম থাকক বা কিবা থাকক, ছাগলীখিনিৰ লগত আমি আজীৱন থাকি যাম। এতিয়া 3 নম্বৰ প্ৰশ্ন মই সুধিব বিচাৰিছিলো। আমাৰ প্ৰথম আমি ষ্টাৰ্ট কৰিছিলো 4জনী ছাগলী দি, 4টা, কিন্তু লোকেল আছিল, অলপ লোকেল আছিল, বিটেলো একদম পিয়ৰ বিটেল 2জনী আছিল ন, বাহিৰৰ পাঞ্জাবৰ পৰা 4জনী আছিল। আছেনে তাৰে? নাই, এতিয়ালৈ মোটামুটি তাৰ বংশধৰ আছে, কিন্তু মূল খুঁটিৰ কেইটা নাই। মূল খুঁটিটো এজনী কাৰেণ্টত লাগি মৰিছে, সেইজনী খুব দুখ লাগে। তাইৰ নাম জানমণি আছিল। বাৰিষা বতৰ, ছাগলী পালকসকলে জানে কেনেকুৱা অসুবিধা। তাই 4-5 দিনমান বন্ধা আছিল, আমাৰতো পথাৰত ঘাঁহ খাই জানে, বন্ধা থাকোতে তাই 4-5 দিনৰ বৰষুণ কমোতে অলপমান ঘাঁহ খাবলৈ ওলাই লৈ গৈছিল। বিদ্যুৎ বিভাগৰ গাফিলতি, তাঁৰ এডাল ছিঙি পোষ্ট এটাত মেৰ খাই আছিল, তাতে গছৰ মানে লতা মেৰ খাই আছিল, তাইও বেচেৰি খাবলৈ গ'ল, ভোকত খাবলৈ গৈ পাতটো মুখত লৈ মৰিল। মানে তাই বহুত আচলতে ক'ব গ'লে ডাইৰেক্ট সফলতা পোৱাতকৈ বিফলতা পাই সফলতা পোৱা উচিত। মই এবাৰ 3বাৰ ফাৰ্ম কৰিলো, একদম সৰুকে কৈছো, 1999। মই যেতিয়া ক্লাছ 4th পঢ়ো, তেতিয়াই চন্দ্ৰমামা, আমাৰ সম্বন্ধীয় মামা এটাই মোক এটা কলা ছাগলী দিছিল, আধিয়াত দিছিল। সেইটো 1993-94 চনৰ কথা। তেতিয়াই ছাগলী এটা কি গোন্ধ সোমাই গ'ল। এতিয়া আমাৰ ইমান ডাঙৰ ঘৰটোত 6-7টা ৰুম আছে, তথাপিতো আমি আৰু 2টা ৰুম বনাইছো, তথাপিতো মানুহ নজৰে, কিন্তু ইমান ৰুম আছে, আলহী আজিকালি ক'ত থাকে? এই আমাৰ এটা 20 বাই 22 ফুটৰ এটা টিঙৰ চালি এখন আছিল, তাতে আলহী ছাগলীয়ে গৰুৱে হাঁহে, তাতেই আমি ভৰ্তি হৈ থাকো। ৰাতিপুৱা যাওঁ, হাঁহৰ কণী ইফালে ছাগলীৰ এটা, সেই যুগটো যেন কিবা এটা ভাল লাগিছিল। পইচা পাতি নাছিল, কিন্তু ভাল লাগিছিল। 1999 ছাগলী আমাৰ আছিল,
কিন্তু তেতিয়া মোৰ বয়স খুব কম আছিল, 14-13 বছৰ আছিল। আৰু এই এতিয়া গম পালো ছাগলীবোৰ হঠাৎ বেছি হৈ যায়, কিন্তু এটা সময়ত নাইকিয়া হৈ যায়। সেইটো হ'ল ইনব্ৰিডিঙৰ কাৰণে ভিডিঅ' আছে, সেইটোৰ কাৰণে হয়। আৰু 2014 মই এটা ফাৰ্ম কৰিছিলো। 2014 মই লোকেল ছাগলী আনি পেলাই ফাৰ্ম কৰিছিলো। সেইবাৰো মোৰ বয়স কমৰ কাৰণে ছাগলী এৰি পেলাই ক্ৰিকেট খেলিব যাওঁ বা কিবা কৰিব যাওঁ, সেইবাৰো মই ছাকচেছ হ'ব নোৱাৰিলো। সেই নোৱাৰাৰ কাৰণে কাকাই নি পেলাই দাদাই মোক লেণ্ডমাৰ্কত হোটেলত সোমাই দিয়ে। তাৰ পৰাতো ইমান বছৰ কৰিলো। 1918 নে 2018 আমি ফাৰ্ম এইখন ষ্টাৰ্ট কৰিছিলো। এইখনত সংগ্ৰাম আহিছে বহুত, কিন্তু এইখন কৰাৰ পাছতে আমি গম পাই গৈছো যে এইখনে আমাক ফিউচাৰ এটা দিব। সেই যে 1999 বা 2000 বিফলতাইটো কিন্তু মোক এইবাৰ বহুখিনি সহায় কৰিছে। সেইপিনে যাই আছে ছাগলীখিনি। আৰু এতিয়া শেষৰটো প্ৰশ্নলৈ যাওঁ, তুমি নিজকে কিমানখিনি সফল বুলি ভাবা? এতিয়ালৈ সফল বুলি ভবা নাই, কষ্ট কৰি আছো। মই এতিয়াও শিকিব লগা বহুত কথা আছে, বহুত কথা শিকিব লগা আছে। নতুন চাম ওলাই আহিছে, তেওঁলোকৰ যথেষ্ট শিক্ষিত ল'ৰাও আহিছে, তেওঁলোকৰ পৰা শিকিব লাগিব। মই কিন্তু সিহঁতক ক'ব লাগিব, সিহঁতৰ কিন্তু মোক ক'ব লাগিব। অসমত কমচে কম 200ৰ ওপৰত ছাগলী ফাৰ্ম হ'ব লাগিব, ভাল ফাৰ্ম। আমি এইটো বজাই ৰাখিব লাগিব। এতিয়াও সফল বুলি ক'ব নোৱাৰে, চেষ্টা কৰি আছো যাতে আমি বাহিৰলৈ ছাগলী ৰপ্তানি পঠিয়াব পাৰো, আৰু যাতে বাহিৰৰ খুশি হয়, বহুত খুশি। ঠিক আছে, মোৰ প্ৰশ্নবাদ কেইটা শেষ হ'ল। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলো। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আমাক জনাব, আৰু আপোনালোকৰ কিবা অসুবিধা থাকিলে আমাক কমেন্ট কৰি বা ফোন কৰি সুধিব। আমি যিমান পাৰো উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।